ডিগবৈ চাৰিআলিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অৱস্থান ধৰ্মঘট বিজেপি চৰকাৰ মুৰ্দাবাদ অবৈধ কয়লা খনন বন্ধ কৰক লিডু কয়লা খনন বন্ধ কৰক আদি শ্লোগানেৰে ডিগবৈ কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী ৰাজু সাহু জিলা কংগ্ৰেছ কমিটিৰ সভাপতি জয়ন্ত কলিতায়ো অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আজি নিজৰ প্ৰাণৰ বাবে যুঁজি আছে আমি প্ৰাৰ্থনা কৰোঁ যে তেওঁলোকক সোনকালে উদ্ধাৰ কৰা যাওক ইতিমধ্যে এজন মৃতকৰ খবৰ আমি পাইছোঁ তেখেতৰ পৰিয়ালৰ প্ৰতি আমি সকলোৱে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আজি দিনৰ ভাগত মই এটা চিঠিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত চলি থকা অবৈধ কয়লা খননৰ বাবে অৱগত কৰালে বিশেষকৈ উমৰাংছাত এটা SIT তদন্ত বিচাৰিছে ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক